যিয়ে নহওক আমাৰ জুবিন ক্ষেত্ৰটোৰ কাৰণে ভালে চিন্তা চৰ্চা কৰিছে। আমাৰ যোনবিলাকে মানে জুবিন ক্ষেত্ৰটো ভাল কৰিবৰ কাৰণে চাই আছিলে তাই ঠিকে কৈছে। যিয়ে নহওক আমাৰ CM ছাৰে ৰাতিৰ ভিতৰতে অৰ্ডাৰ দি দিছে যে আমাৰ জুবিন ক্ষেত্ৰটো ভাল হ'ব লাগে। এইটো সঁচাই কথা। জুবিন ক্ষেত্ৰটো সদায় মানে ভালে হৈ থাকিব লাগে। জুবিন দা আমাৰ ওচৰত নাই যদি ন সদায় থাকিব, সেইটো সঁচা কথা। কাৰণ বাহিৰৰ মানুহ আহি কেনে সদায় জুবিন ক্ষেত্ৰখনে চাব যাব আগত। যে জুবিন ক্ষেত্ৰখন চাব যোৱাৰ লগে লগে কি দেখা পাব? ধূলিয়ে দেখা পাব। তাৰ বাহিৰেতো বেলেগ একো দেখা নাপায়। সেইকাৰণে যিজন দাদাই মানে এইটো কথাটো কৈছিল, এইটো সঁচা কথা। দাদাটোক ধন্যবাদ দিছোঁ। আৰু সেইটো দাদাটোৱে ভালে কৰিছিল। আৰু ধূলি গুচোৱাত গৈ কেনে CM ছাৰে ৰাতিৰ ভিতৰতে অৰ্ডাৰ দি দিলে, এইবিলাক দোকান পোহাৰবিলাক ভাঙি দিয়ক। দোকান পোহাৰ ভাঙি দি কেনে ইয়াত ৱাল লগাই কেনে পূৰা একদম ভাল কৰি দিয়ক। সঁচাই কথা। 1 বছৰ পিছত যাতে এইটো পূৰা ঠিক হৈ যায়, বাহিৰৰ মানুহ আহি কিনে চাই যে জুবিন দাক মানে ইমানেই ভাল কৰি ৰাখিছে। সঁচায়ে জুবিন দা আমাৰ কাৰণে মানে যিখিনি কৰি থৈ গৈছে কেতিয়াও মানে ভাবি শেষ কৰিব নোৱাৰি। সকলো ফালৰ পৰা কৰি থৈ গৈছে। কিন্তু আমি কি কৰিছোঁ? সাধাৰণ জুবিন ক্ষেত্ৰখন ভাল কৰিব পৰা নাই। আৰু আমিতো নোৱাৰোঁ। তাৰ লগত চৰকাৰখন জড়িত হ'ব লাগিব। চৰকাৰখন জড়িত হ'লেহে মানে কামবিলাক চলিব। এইটো সঁচা কথা। চৰকাৰখনে আমাৰ লগত থাকিব। চৰকাৰখনে কাম কৰিলে জুবিন ক্ষেত্ৰখন ভাল হৈ যাব। আমাৰ হেমন্ত মামাক ধন্যবাদ। আপুনি এইখিনি কৰি দিয়ক। জল্দি যাতে 1 বছৰ পিছত বাহিৰৰ মানুহ আহি কেনে চাই কেনে ক'ব পাৰে যাতে এইখিনি ভাল হৈছে, ভাল কাম কৰিছে। এনেও আমাৰ হেমন্ত মামাকতো সকলোৱে ভাল বুলিয়ে কয়। আৰু আপুনি ভাল কৰক। আপোনাৰ ওপৰতো আমাৰ মানে আশা থাকিল আৰু আপুনি সদায় ভাল কাম কৰি যাওক।